Hey friends, পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন ভিডিও এটালৈ আৰু আজি আপোনালোকক মা দীৰ্ঘেশ্বৰী থানলৈ লৈ গৈ আছো চাই যাওক মোৰ লগত কেনেকুৱা পায় মাৰ মন্দিৰ যেহেতুকে এইফালে যাব লাগিব চাওক গোটেইবোৰ শিল আৰু গছ মানে ডাঙৰ উৎসৱ হিচাপে ক'বলৈ গ'লে দুৰ্গা পূজা ইয়াতে বহুত ডাঙৰকৈ ইয়াতে দুৰ্গা পূজা উদযাপন কৰা হয় আপোনালোকেও আহিব ইয়ালৈ আৰু খুব এটা ধুনীয়া পৰিৱেশ আৰু ইয়াতে গছবোৰ কিছুমান গছ আছে এয়া দেখিছে পাতে নাই গছবোৰত আৰু গোটেইবোৰ শিল হয় ৰ'দটো পৰি আছে অলপমান মুখৰ ফালে সেই গতিকে অলপ ধৰিব পৰা নাই আপোনালোকে আহিব আমাৰ চৰণলৈ আৰু অলপ ভালকৈ দেখাওঁ এতিয়া দৰ্শনটো কৰি লওক আপোনালোকেও
প্ৰতিমা হয় গোটেইবোৰ শিলৰে প্ৰতিমা অলপমান আপত আছে মাৰ থানটো দেখুৱাই আছে চাই যাব আৰু এটা আছে ৰ'ব প্ৰথমে মাৰ থান নাপাওঁতে মানে ইয়াতে পায় আৰু ভগৱানৰ এটা গণেশ বাবা নে হনুমান বাবা দেখুৱাই আছোঁ ৰ'ব 1 মিনিট এইটো হনুমান বাবাৰ মন্দিৰ মানে চিৰিটোৰে এনেকৈ গৈ থাকিলে মানে মন্দিৰবোৰ প্ৰথমে পালোঁ গণেশ বাবাৰ তাৰপিছত পালোঁ হনুমান বাবাৰ এতিয়া মাৰ ডাইৰেক্ট দৰ্শন কৰাই আছোঁ আপোনালোকক চাই যাব ready ইয়াতে মাৰ্কেণ্ড মুনিয়ে ইয়াতে মাৰ ধ্যান কৰিছিলে আৰু মা ভগৱতীৰ মা দীৰ্ঘেশ্বৰী আৰু ইয়াতে মা ভগৱতীয়ে সন্তুষ্ট হৈ তেওঁক দৰ্শন দিছিলে মেইন ঠাই মাৰ মেইন মন্দিৰলৈ আপোনালোকক দেখুৱাই আছোঁ আৰু মই দৰ্শন কৰোঁ প্ৰথমে চাকি ধূপটো জ্বলাই লওঁ ইয়াতে চাকি জ্বলাই দিম আৰু ভিতৰতো জ্বলাব পাৰি তাতে ধূপ লগাই দিম সেইটো গুফাটো আৰু এই গুফাটোৰ ভিতৰতে মাৰ প্ৰতিমা আছে আৰু যদি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ মাৰ ভিতৰৰ দৰ্শন আৰু যিহেতুকে বহুত মন্দিৰতে কেমেৰা নিবলৈ বাধা থাকে আৰু যদি ইয়াতে যদি নিব পাৰোঁ পুৰোহিতক সুধিয়ে মই কেমেৰাটো কৰিম বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাব ভিতৰটো খুবেই আন্ধাৰ যিহেতুকে চাকিৰ পোহৰতহে মানে মাক ৰাখে আৰু বন্ধয়ে আছে দেখোন যদি পুৰোহিতক এবাৰ কৈ চাওঁ খুলি দিলে আপোনালোককো দৰ্শন কৰাম সেয়া ভিতৰত মানে দেখুৱাব নোৱাৰি আৰু মানে আন্ধাৰ দেখিছে এনেকৈ মাৰ অলপ অলপ আপোনালোকক দৰ্শন কৰালোঁ নহওক গেটখন খুলি দিলে ভাল লাগিলে মাৰ দৰ্শন কৰিলোঁ আৰু আন্ধাৰ লাইটৰ পোহৰ নাই যিহেতুকে তাৰে ভিতৰত আৰু চাকিৰ পোহৰে তেনেকৈ মা ভগৱতী ৰাখে আৰু আপোনালোকক দৰ্শন কৰালোঁ চাকিৰ পোহৰতে মাক এইফালে আহকচোন হয়
মাকণ্ড মুনি আহি তাত জপ কৰিছিল। হয় তেতিয়া মায়ে আহি তেওঁক দৰ্শন দিছিল আৰু মাকণ্ডৰ বয়স আছিল মাত্ৰ 12 বছৰ। 12 বছৰ। তেতিয়া ভগৱতী আহি পেলাই তেওঁক আশীৰ্বাদ দিলে যে তুমি অমৰত্ব বৰ দি থৈ গৈছে। আৰু ভিতৰৰ কুণ্ডটো সতীৰ অংগ পৰিছে, এই দক্ষিণ বুলি কয় এইডোখৰ পৰিছে। সেয়াই আৰু আহোম ৰজা শিৱসিংহ ৰুদ্ৰসিংহই এইটো পুনৰ নিৰ্মাণ কৰিছিল। তাৰ আগতেই আছিল এইটো। সেয়াই আৰু সেইখিনিয়ে ক'ব পাৰোঁ মই। আৰু দেওৰ পৰা আমি জানিলোঁ অলপমান মন্দিৰৰ বিষয়ে, আৰু কিতাপ পাই ইয়াতে কিনিলে তাতে মানে গোটেইবোৰ তাৰমানে মাৰ হিষ্ট্ৰীবোৰ আছে। আপোনালোকক জনালোঁ দেওৰ পৰাই। চাই কেনেকুৱা পালে ভিডিঅ'টো ক'ব কমেণ্টত। আৰু মাৰ দৰ্শন কৰালোঁ আপোনালোকক, আৰু দেওৰ পৰা জানিলোঁ কিছু কথা। আৰু এইটো ইয়াতে মানে ডাঙৰকৈ মানে শিৱ পূজা আৰু দক্ষিণেশ্বৰ কালীমাৰ পূজা খুব ধুমধামেৰে ডাঙৰকৈ ইয়াতে পতা হয়। আৰু 25 তাৰিখে গণেশ পূজা আছে, আহিব সকলোৱে। ইয়াৰে ভিউটো চাওক, আৰু ইমান ধুনীয়া ইয়াৰে ভিউটো দেখিছে। আৰু বেছি শিলেই শিল আৰু গছ, আৰু মাৰ গুফাত থাকে যিহেতুকে, আৰু তেনেকৈ পোহৰ নাই, ডাইৰেক্ট দৰ্শনো কৰাব নোৱাৰি। আহিব আপোনালোকে দৰ্শন কৰিবলৈ মাৰ চৰণত। এইটোৱে নামি যাব লাগিব এনেকৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল পালে প্লিজ লাইক এটা কৰি দিব। আৰু আপোনালোকেও আহক মাৰ ওচৰলৈ, আৰু সকলোৰে মায়ে যাতে কৃপা কৰে তাৰে কামনা কৰিলোঁ। আৰু খুব এটা ধুনীয়া পৰিৱেশ এয়া দেখিছে, গছ গছনি, আৰু অলপমান আপদ হয়। আৰু ওচৰতে পিকনিক প্লেচ এটা আছে, আৰু তাত পিকনিক খাই আছে যিহেতুকে, সেই গতিকে মানে ইয়াতে মানে গান বজনাবোৰ আহি আছে আৰু মিউজিকৰ শব্দবোৰ দেখুৱালোঁ। কেনেকুৱা পালে জনাব নিশ্চয় কমেণ্টত। আৰু আপোনালোকৰ এটা কমেণ্টেই যিহেতুকে বহুত এটা সাহস দিয়ে যে আৰু এটা ভিডিঅ'লৈ আগুৱাই যাবলৈ। আজিলৈ তেনেহ'লে এইখিনিতে আপোনালোকক এৰিলোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। চাব ভিডিঅ'বিলাক আৰু চাই জনাব কেনেকুৱা পায়, কমেণ্টত জনালে ভাল লাগে। তেনেহ'লে আজিলৈ জয় মা কালী।